নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাস হিমন্ত উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 11 ফেব্ৰুৱাৰী। এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত এডিআৰ ৰিজাল্টক লৈ আৰু এডিআৰ যিসকল কেণ্ডিডেটে এবাৰ গেট 3 গেট 4 পৰীক্ষা দিছে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। গতিকে সকলোৰে মনত কিউৰিঅচিটি আহি আছে, সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে ছাৰ আমি ইমান দিনে শুনিহে আছোঁ যে এডিআৰ ৰিজাল্ট আজি দিব কালি দিব। গতিকে আমাৰো ভাল নালাগে ইমানকেইটা ভিডিঅ' বনাবলৈ। গতিকে সদায় এটা আপডেট দিবলৈ আমাৰো ভাল লাগে জানো, আমাৰো নালাগে। গতিকে বহুতৰে ৰিকুৱেষ্ট মৰ্মে মই আজি আপোনালোকক এডিআৰ কাট অফৰ লগতে এডিআৰিত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সবিশেষ মই কৈ দিম, আৰু ইয়াৰ লগতে এডিআৰ 3.0 পৰীক্ষাৰ কাৰণে আপোনালোকে এপ্লাই কেতিয়া কৰিব পাৰিব সেইটো কৈ দিম। চ' আপোনালোকে কাইণ্ডলি আমাৰ বিশ্বাস হিমন্ত চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ বিশ্বাস হিমন্তৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ লগতে আপোনালোকে ইয়াতে বিনামূলীয়াকৈ খবৰো আপোনালোকে লাভ কৰিব। চ' আশা কৰোঁ আপোনালোকে বিশ্বাস হিমন্ত চেনেলটোত আদৰি ল'ব। চ' আমি যিহেতু খুব কম সময় পাইছোঁ এডিআৰিৰ কাৰণে, হয়নে? গতিকে এডিআৰিত আগতে ল'ৰা ছোৱালীসকলে যেতিয়া প্ৰথম এডিআৰি পৰীক্ষা হৈছিল বহুত তীব্ৰ গতিত তেওঁলোকে প্ৰিপেৰেশ্যনবোৰ কৰিছিল, কিন্তু এডিআৰি 2.0ত ল'ৰা ছোৱালীয়ে প্ৰিপেৰেশ্যনবোৰ লাহে লাহে অকণমান ঢিলা কৰি দিল। তাৰ পৰিপ্ৰেক্ষিতত কি হৈছে, বহুতো ল'ৰা ছোৱালীয়ে পৰীক্ষাটো ভালকৈ দিলে আৰু বহুতে ভালকৈ দিব নোৱাৰিলে, কাৰণ আজি পঢ়িম কালি পঢ়িম কৰি থাকোঁতে বহুতৰে সময় নহ'ল। লাষ্টত শেষত বহুতৰে কমেণ্ট আহিছে ছাৰ এডিআৰিৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাবই নোৱাৰিলোঁ, এতিয়া নেক্সট আমাৰ এডিআৰি 3.0 যেতিয়া আহিব তেতিয়া আমি ভালকৈ প্ৰিপেৰেশ্যন কৰিম। এইটো আপোনালোকৰ এইটো মনোবৃত্তি কিয় হয় মই বুজি নাপাওঁ যে পৰীক্ষা এটা আহিলে আপোনালোকে প্ৰিপেৰেশ্যন চলায় তাৰ এসপ্তাহ আগত তাৰ দুসপ্তাহ আগত, কিন্তু পৰীক্ষা এটা যেতিয়া গুচি যায় তেতিয়া আপোনালোকে প্ৰিপেৰেশ্যনবোৰ চলাবলৈ বাদ দিয়ে। কাৰণটো কি, এতিয়া এডিআৰি 2.0 আপোনালোকে ৰিজাল্ট দিব, ৰিজাল্টক লৈ অপেক্ষা কৰি আছে, কিন্তু এতিয়া প্ৰিপেৰেশ্যন কোনোৱে চলোৱা নাই, কাৰণ এডিআৰি 3.0 আহিব বুলি গম পাইছে কিন্তু কেতিয়া আহিব সকলোৱে নাজানে। গতিকে সবিশেষ মই এইটো ভিডিঅ'ত ক'ম। প্ৰথম কথাটো হ'ল এডিআৰি ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে বিভিন্নখন মিটিঙত তেওঁবোৰ আপডেটবোৰ দিছে। গতিকে এই আপডেট অনুসৰি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি কৈছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ভিডিঅ'বোৰ, গতিকে আমাৰ ভিডিঅ'ৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি বক্তব্য দিছে তাৰ লগত জড়িত। গতিকে বহুতে কয় যে ফেক ভিডিঅ' ৰিজাল্ট ক'ত, ৰিজাল্টৰ ডেট ক'ত। একচুৱেলি ৰিজাল্টৰ ডেট এতিয়ালৈকে মুকলি কৰি দিয়া নাই, প্ৰথম কথা হ'ল, কিন্তু এটা আভাস দিছে। ঠিক আছে, মই আপোনালোকক অলৰেডি এটা ভিডিঅ'ত কৈছিলোঁ যে এডিআৰি ৰিজাল্ট ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্টত, ঠিক আছে, ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ ৰিজাল্টসমূহ দিব। গতিকে ফেব্ৰুৱাৰীৰ আজি 11 তাৰিখ, 28 দিনীয়া মাহ, চ' আৰু বেছি দিন নাই, ৰিজাল্ট আপোনালোকে পাব। ৰিজাল্ট পাবলৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকে সকলোৱে জানে, আপোনালোকে নিজৰ যি এপ্লিকেশ্যন নাম্বাৰ বা ৰোল নম্বৰ আপোনালোকে এডমিট কাৰ্ডত আছে সেই এপ্লিকেশ্যন নাম্বাৰেৰে আপোনালোকে ৰিজাল্টসমূহ পাই যাব। এতিয়া মেইন কথাটো হ'ল ৰিজাল্ট পোৱাৰ পাছত আপোনালোকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব, আপোনালোকৰ জইন ইন কেতিয়া হ'ব, আৰু আপোনালোকৰ ৰিটেন টেষ্ট যিহেতু হৈ গ'ল, ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ ভাইভা আৰু স্কিল টেষ্ট কেতিয়া হ'ব সবিশেষ মই আপোনালোকক এটা ভিডিঅ'ত কৈ দিছিলোঁ। তাৰপিছতো বহুতে সুধিছে ছাৰ স্কিল টেষ্টৰ কাৰণে আমি কি পঢ়িম, স্কিল টেষ্টৰ কাৰণে আমি কি চাম। গতিকে স্কিল টেষ্টৰ কাৰণে তোমালোকক মই এইটো ভিডিঅ'তে কৈ দিছোঁ, কাৰণ এক্সট্ৰাকৈ আৰু ভিডিঅ' বনাবলৈ সময়ো নাই। চ' আমাৰ প্ৰিপেৰেশ্যন চলাই আছে ডিএমই ডিএছএছৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ। যিসকলে ডিএমই ডিএছএছ আৰু অসম পুলিচৰ পৰীক্ষা দিব, ডিএমই পৰীক্ষা আছে 9 মাৰ্চত সকলোৱে জানে, আৰু আপোনাৰ অসম পুলিচৰ পৰীক্ষা আছে। অসম পুলিচৰ পৰীক্ষা কেতিয়া আছে তোমালোকে তাৰিখটো এতিয়ালৈকে যিসকলে পাইছে আৰু যিসকলে পোৱা নাই তাৰিখটো আমি অলৰেডি কৈ দিছোঁ, হয়নে? চ' অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আৰু ডিএমই ডিএছএছৰ কাৰণে আমি 4000+ কুৱেশ্যন আমি আগবঢ়াইছোঁ মাত্ৰ 149 ৰুপিছত, ঠিক আছে। চ' যিসকলে আমাৰ 149 ৰুপিছত PDF কেইটা ল'ব বিচাৰে, আমি এডিআৰিত কিমান কমন আহিছে সকলোৱে জানে, ঠিক তেনেকুৱা আমি ডিএমই ডিএছএছ আৰু অসম পুলিচৰ পৰীক্ষাটো আমি কমন আহিব। চ' যিসকলে 4000+ৰ PDF কেইটা আমাৰ ল'ব বিচাৰে এই নাম্বাৰটোত তোমালোকে পে'মেণ্ট কৰিবা 149 ৰুপিজ। নাম্বাৰটো হৈছে 86386386 ঠিক আছে। এই নাম্বাৰটোত তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এইটো নাম্বাৰতে তোমালোকে হোৱাটছআপ আছে, এই নাম্বাৰটোতে তোমালোকে স্ক্ৰীনশ্বট দি দিবা, তোমালোকে 4000+ কুৱেশ্যনৰ PDF পাই যাবা, ঠিক আছে। 4000+ কুৱেশ্যন আছে, চ' তোমালোকে 4000+ কুৱেশ্যন পাবা এইটো নাম্বাৰত পে'মেণ্ট কৰিলে। নাম্বাৰটো হৈছে 8638686390, ঠিক আছে। চ' এতিয়া আহিছোঁ মেইন কথাটোলৈ, এডিআৰি ৰিজাল্ট নিদিব নেকি, ইমান দেৰি কিয় হ'ল? একচুৱেলি ৰিজাল্টৰ যিসমূহ কেণ্ডিডেট আছে, বহু কেণ্ডিডেটে লাখ কেণ্ডিডেটে পৰীক্ষা দিছে, আৰু ইয়াৰ পৰীক্ষাত যিসকল কেণ্ডিডেট দিছে তেওঁলোকৰ বহুতৰে এটা কণ্ডিশ্যন আছে, গেট 4 ল'ৰা ছোৱালীয়ে ইয়াতে তেওঁলোকে পৰীক্ষা দিছে, আৰু যিসকল কেণ্ডিডেট আছে আপোনালোকে জানে বহুতো হাই কোৱালিফাইড ল'ৰা ছোৱালীসকলে গেট 4 পৰীক্ষা দিছে। গতিকে চৰকাৰে এবাৰ ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছে যে গেট 4ত যিসকল হাই কোৱালিফাইড ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল তেওঁলোকক ৰিজাল্ট নাহে, গতিকে সেইকাৰণে অকণমান সময় লাগিছে। চ' আৰু এটা কথা, আপোনালোকে ৰিজাল্ট যিহেতু ডেটটো
এতিয়ালৈকে প্ৰকাশ কৰা নাই কিন্তু ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্ট উইক ফেব্ৰুৱাৰী লাষ্ট মানে আপোনাৰ ধৰা হ'ল 25-26ৰ ভিতৰত 25ৰ পৰা 28ৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ পাব আৰু মাৰ্চৰ ফাৰ্ষ্ট উইক মানে আপোনাৰ 1 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত 9 তাৰিখে যিহেতু DME পৰীক্ষা গতিকে 1 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্টসমূহ পাই যাবা ঠিক আছে মাৰ্চৰ 1 তাৰিখৰ পৰা 8 তাৰিখ ধৰি লোৱা আৰু 25ৰ পৰা তোমালোকে ফেব্ৰুৱাৰী 28 ধৰি লৈ লোৱা ঠিক আছে এইকেইদিনৰ ভিতৰত তোমালোকৰ ৰিজাল্টসমূহ পাবা টেনচন ল'ব নালাগে বহুতে ৰিজাল্ট লৈ টেনচন কৰি থাকে টেনচন ল'ব নালাগে পৰীক্ষা যদি ভাল হৈছে তোমালোকে ৰিজাল্ট নিশ্চয় ভালে আহিব হয়নে নহয় এতিয়া তোমালোকৰ কাম হ'ব কৰণীয় কাম হ'ব তোমালোকৰ প্ৰিপাৰেচন কি হ'ব তোমালোকৰ যেহেতু মাৰ্চৰ লাষ্টত তোমালোকৰ এপইণ্টমেণ্ট দিব মে'ত এপইণ্টমেণ্ট দিয়াটো কথা আছে মে'ত বা এপ্ৰিলত তোমালোকৰ এপইণ্টমেণ্ট দিব মে'ত এপইণ্টমেণ্ট তোমালোকৰ দিব ঠিক আছে এপইণ্টমেণ্ট কেতিয়া দিব বহুতে সুধি আছে মে'ত তোমালোকৰ এপইণ্টমেণ্ট দিব আৰু এতিয়া কথাটো হ'ল তোমালোকে স্কিল টেষ্ট কি পঢ়িবা স্কিল টেষ্টৰ কাৰণে তোমালোকে যেহেতু কম্পিউটাৰ তোমালোকে যদি উইথ কম্পিউটাৰ দিছে তেনেহ'লে কম্পিউটাৰৰ ওপৰত নলেজ থকাটো বাউণ্ড তোমালোকে কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব আৰু তোমালোকে যদি ভাইভা মৌখিক হয় তোমালোকে বেছিক জেনেৰেল নলেজখিনি তোমালোকে জানিলে হ'ল তোমালোকে পঢ়িছা এডিৰ কাৰণে হয় নে নহয় চ' জেনেৰেল নলেজখিনি তোমালোকে জানিলে হ'ল গতিকে এইখিনিৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন চলোৱা আৰু ADRE 3.0 আহি আছে ADRE 3.0 কাৰণে তোমালোকে কি প্ৰিপাৰেশ্যন চাবা কি চাবা ADRE 2.0 তোমালোকে যি চাইছিলা ঠিক আছে সোশ্যাল সায়েন্সৰ পৰা আদি কৰি হওক জেনেৰেল সায়েন্সৰ পৰা আদি কৰি হওক সকলোবোৰ টপিক ভালকৈ চোৱা ৰিভিজন কৰা আমাৰ ল'ৰা ছোৱালীসকলৰ এটা প্ৰব্লেম যে ৰিভিজন নকৰে ৰিভিজন কৰিবা ৰিভিজন কৰাৰ পিছত তোমালোকৰ সকলোবোৰ বস্তু ইজি হৈ পৰিব আৰু তোমালোকৰ মেথছ আৰু ইংলিছত যদি টান পোৱা মেথছ আৰু ইংলিছত তোমালোকে ক্লাছবোৰ কৰিবা আৰু ক্লাছ টকাৰ যদি তোমালোকে ক্লাছ 10 লেভেলৰ যিসমূহ মেথছৰ কিতাপ আছে বা ইংলিছৰ কিতাপ আছে তোমালোকে ক্লাছ 10 লেভেলৰ চাবা ঠিক আছে আমি অলৰেডি ADRE 2.0 আমি সোশ্যাল সায়েন্সৰ এটা সিৰিজ কৰিছিলো সোশ্যাল সায়েন্সৰ কোৱেশ্চন বহুত আহে ADRE গতিকে আমি ADRE 2.0 সোশ্যাল সায়েন্সৰ ক্লাছ কৰিছিলো সেই প্লেলিষ্টটো আমাৰ দিয়া আছে যিসকলে সোশ্যাল সায়েন্সৰ ক্লাছ কৰিব বিচাৰে সেই প্লেলিষ্টটো চাব আমি প্ৰতিটো চেপ্টাৰ এটাকৈ পঢ়াইছো প্ৰতিটো চেপ্টাৰৰ পৰা কিমান কেইটা কোৱেশ্চন উলাব পাৰে আমি সকলোবোৰ উলাইছো গতিকে আমাৰ ফলৰ পৰা প্ৰয়াস হৈছে তোমালোকক যাতে এটা চাকৰি এবাৰ যেনেকৈ নহওক দিয়াটো ঠিক আছে ঠিক তেনেকৈ আমি ADRE কমন আনিছো DME DSS আমি সফলতা অৰ্জন কৰিছো DME DSS 85% কমন আহিছে ঠিক তেনেকৈ এবাৰ DME DSS নন টেকনিক্যাল এক্সাম যি 9 মাৰ্চত হ'ব তাক লৈ আমি পৰীক্ষা কাৰণে প্ৰিপাৰেশ্যন চলাই আছো সো আপোনালোকে যদি ক্লাছ কৰিব বিচাৰে ক্লাছবোৰ কৰিব পাৰে ক্লাছবোৰৰ কাৰণে আমাৰ তাত চেনেলত 1 টকাও দিব নালাগে বেলেগ চেনেলত তোমালোকে দুটামান ফ্ৰী ক্লাছ দিব ঠিক আছে দুটামান ফ্ৰী ক্লাছ দিব বাকিবোৰ তোমালোকক পেইড ক্লাছ কৰি থৈ দিয়ে কিন্তু আমাৰ ক্লাছৰ বিনিময়ত তোমালোকে 1 টকাও দিব নালাগে ঠিক আছে নো ফিজ আমাৰ এটা ৰুল আছে নো ফিজ ওকে সো বিশ্বাসী বন্ধুৰ চেনেলত তোমালোকে যদি ক্লাছ কৰিব বিচাৰে কোনো ধৰণৰ পইচা দিব নালাগে কিন্তু তোমালোকে যদি মেটেৰিয়েল লাগে বহুতে বিচাৰে স্যাৰ আমাক PDF কেইটা দিবচোন কাৰণ আমাৰ যিবিলাক ক্লাছ কৰিছো সকলোৰ PDF মাত্ৰ 4000 কোৱেশ্চনৰ PDF আমি দি আছো মাত্ৰ 149 रुपीसত যদি তোমালোকে PDF কেইটা ল'ব বিচাৰা এই নাম্বাৰটোত তোমালোকে পেমেন্ট কৰিবা নাম্বাৰটো হৈছে মই তোমালোকক নাম্বাৰটো দিছো 8638686390 এই নাম্বাৰটোত যদি তোমালোক PDF লাগে এনি বাউন্ড তোমালোকে অসম পুলিচৰ হওক DME DSS হওক ADRE হওক আগন্তুক যিবোৰ পৰীক্ষাৰ কাৰণে তোমালোকে এই নাম্বাৰটো সেভ কৰি থৈ দিয়া এটো নাম্বাৰ তোমালোকে স্যাৰ PDF লাগিছিল 149 रुपीस পে কৰি তোমালোকে স্ক্ৰিনশ্বট দি দিবা তোমালোকে PDF পাই যাব সো আশা কৰো তোমালোকে আপডেটটো ভাল পাইছা সো তোমালোকৰ আপডেটটো বেলেগ একো নহয় পঢ়া ভালকৈ এপইন্টমেন্ট লেটাৰ তোমালোকক মেড দিব ADRE ৰিজাল্ট নিদিব নেকি বহুতে ডাউট হৈছিল ADRE ৰিজাল্ট দিব ফেব্ৰুৱাৰী লাষ্টত আৰু মেৰ ফাৰ্ষ্ট উইকত ঠিক আছে ইমান দেৰি কি হ'ল তোমালোকে জানা বহু ক্যান্ডিডেট সো বহু ক্যান্ডিডেটৰ যিসমূহ ৰিজাল্টৰ পেপাৰ চাওঁতে অকমান সময় লাগি যায় আৰু ADRE ৰিজাল্ট এক্সপেক্টেড ডেট মই কৈ দিছো কিন্তু অলৰেডি তোমালোকৰ ডেটসমূহ মুকলি কৰি দিব ওয়েবসাইটত যেতিয়া মুকলি কৰি দিয়ে তোমালোকে আপডেটবোৰ নিশ্চয় পাবা সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো সো ৰিজাল্ট তোমালোকে টেনচন ল'ব নালাগে ঠিক আছে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এইটো ভিডিও আমি ইমানতে সমাপ্ত কৰিছো আমাৰ DME DSS ক্লাছ চলি আছে অসম পুলিচৰ ক্লাছ চলি আছে ক্লাছবোৰ কৰিবা আৰু ADRE 3.0 আমাৰ ক্লাছ আহিব খুবেই তীব্ৰগতি ঠিক আছে সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো অন্য এটা ভিডিওত আগলৈ প্ৰতিষ্ঠা জয় হিন্দ জয় অসম